নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ জুন মাহটোত মকৰ ৰাশিৰ ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। মকৰ ৰাশি ব্যক্তিসকলৰ এই জুন মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত কোনো এটা বিষয়ত পৰিয়ালৰ সদস্যসকলৰ মাজত মতানৈক্য হ'ব পাৰে। সেয়েহে আপোনাৰ খং নিয়ন্ত্ৰণত ৰাখক আৰু কঠোৰ কথা কোৱাৰ পৰা বিৰত থাকক। মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক আৰু উপযুক্ত সময়ত খাদ্য খোৱাৰ অভ্যাস গঢ়ি তোলক। সন্তানৰ ভৱিষ্যতক লৈ বেছি চিন্তা নকৰিব আৰু কোনো কাৰণ নোহোৱালৈকে তেওঁলোকৰ ওপৰত খং উঠাৰ পৰা বিৰত থাকক, নহ'লে তেওঁলোক আপোনাৰ পৰা আঁতৰি যাব পাৰে। যদি কোনো সমস্যা আছে তেন্তে নিশ্চিতভাৱে আপোনাৰ যিকোনো বন্ধু বা আত্মীয়ৰ লগত শ্বেয়াৰ কৰক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ব্যৱসায়ীসকলে লাভৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে আৰু বহু নতুন চুক্তি কৰিব পৰা যাব, যিবোৰ ভৱিষ্যতে লাভজনক হ'ব বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত শত্ৰুৰ বিশেষ যত্ন লওক আৰু কোনো ভুল আপোচ কৰাৰ পৰা বিৰত থাকক, নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব। এই মাহত চৰকাৰী বিষয়াসকলে যাত্ৰা কৰাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আৰু তেওঁলোকে হয়তো কামৰ বাবে আন কোনো চহৰলৈ যাবলগীয়া হ'ব। এই সময়ছোৱাত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ ছিনিয়ৰ অফিচাৰৰ পৰা বিশেষ সাহায্য লাভ কৰিব পাৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ছাত্ৰ ছাত্ৰীসকলে উপযুক্ত পথ প্ৰদৰ্শন লাভ কৰিব, যিয়ে তেওঁলোকক সফলতা লাভ কৰাত সহায় কৰিব। পিতৃ মাতৃৰ পৰামৰ্শ ভালদৰে শুনক আৰু জীৱনত গ্ৰহণ কৰক, যিটো ভৱিষ্যতে সহায়ক বুলি প্ৰমাণিত হ'ব। এই মাহটো উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত, বিশেষকৈ মেনেজমেণ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই ভাল। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলেও এই মাহত ফেইলাৰ হোৱাৰ সম্ভাৱনা তেওঁলোকে দেখিবলৈ পাব আৰু কোনো সুযোগৰ অভাৱত তেওঁলোকৰ মনত অস্থিৰতা আহিব। এনে সময়ত ধৈৰ্য বজাই ৰাখক, আপুনি অলপ ঠিকে থাকিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। কিছুমান বিষয়ত আপোনাৰ সংগীৰ লগত মতানৈক্য হ'ব পাৰে। এনে পৰিস্থিতিত আপোনাৰ মনটো টেঙা হৈ থাকিব পাৰে। এই সময়ত অহংকাৰক মনলৈ সোমাবলৈ নিদিব আৰু সেইবোৰ বুজিবলৈ চেষ্টা কৰক। দুয়োৰে বুজাবুজিৰে এই সমস্যাটো সমাধান কৰাত অতি সহজ হ'ব বুলি সম্ভাৱনা দেখা গৈছে। অবিবাহিত লোকসকলে এই মাহত কিছুমান বিবাহৰ খুবেই ভাল প্ৰস্তাৱ পাব পাৰে, গতিকে সেইবোৰ বিশেষ যত্ন লওক। ইয়াৰে এজন আপোনাৰ বাবে খুবেই ভাল জীৱনসংগী হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কোনো গুৰুতৰ ৰোগত ভুগি আছে, যেনে কেঞ্চাৰ, এইডছ আদিত ভুগি আছে, তেন্তে এই মাহত আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। মাহৰ মাজভাগত হঠাতে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে আগতীয়াকৈ সজাগ হ'লে কোনো সমস্যা নহ'ব। মাহৰ তৃতীয় সপ্তাহত গধুৰ কাম কৰা যিসকল ব্যক্তি, তেওঁলোকে কামৰ বোজাৰ বাবে তেওঁলোকৰ মন কিছু অশান্ত হৈ থাকিব পাৰে। এনে পৰিস্থিতিত আপুনি নিজৰ ওপৰত হেঁচা অনুভৱ কৰিব আৰু কি কৰিব আৰু কি নকৰিব সেই বিষয়ে বিভ্ৰান্তিত হ'ব। এনে পৰিস্থিতিত এজন বয়োজ্যেষ্ঠ বা জ্যেষ্ঠৰ পৰামৰ্শ অতি উপযোগী হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি
আকাশী নীলা ব্যৱহাৰ কৰিব পাৰে। এই আছিল মকৰ ৰাশি ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ জুন মাহটোৰ বিশেষ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।